নমস্কাৰ বন্ধু বান্ধৱীসকল সানি টেকনলজি ইউটিউব চেনেলটোলৈ মই সানি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। তো বন্ধু বান্ধৱীসকল আজি ৰাতিপুৱা আপোনালোকৰ বাবে নটাকৈ গুৰুত্বপূৰ্ণ খবৰ ওলাইছে। গোটেইকেইটা খবৰে আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ। তো সম্পূৰ্ণকৈ ভিডিঅ'টো এখনলৈকে স্কিপ নকৰাকৈ চাই থাকক। তো বন্ধু বান্ধৱীসকল এতিয়ালৈকে যদি ভিডিঅ'টো লাইক কৰা নাই প্লিজ এটা লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডসকলৰ মাজত, আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি সাইডত থকা যিটো বেল আইকন আছে প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিব। মই যেতিয়া আপোনালোকৰ বাবে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ দিম তেতিয়া আপোনালোকে সকলোতকৈ ফাৰ্ষ্টত নটিফিকেশ্যনসমূহ পাই থাকিব। তো বন্ধু বান্ধৱীসকল আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰে হৈছে এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ। আনলক পাছৰ গাইডলাইন, আনলক পাছত কি খুলি দিয়া হৈছে আৰু কি বন্ধ কৰি দিয়া হৈছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰিছে আনলক পাছৰ নতুন গাইডলাইন। এই গাইডলাইন অনুসৰি সলনি কৰা হৈছে বহু নীতি নিয়ম তথা প্ৰদান কৰা হৈছে শিথিলতা। কণ্টেইনমেণ্ট জ'নৰ বাহিৰৰ এলেকাসমূহত কি খুলিব পাৰিব। কণ্টেইনমেণ্ট জ'নৰ বাহিৰৰ এলেকাসমূহত 15 অক্টোবৰ 2020ৰ পাছৰ পৰা পুনৰ খুলিব পাৰিব বিদ্যালয় তথা কোচিং চেণ্টাৰসমূহ। অৱশ্যে বহু নীতি নিয়মৰ মাজেৰে খোলা হ'ব বিদ্যালয় কোচিং চেণ্টাৰসমূহ। অনলাইন আৰু ডিষ্টেন্স লাৰ্ণিং পূৰ্বৰ দৰে চলি থাকিব। যিসকল ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয়ত উপস্থিত হোৱাৰ বিপৰীতে অনলাইন ক্লাছ কৰিবৰ বাবে অধিক সুবিধাজনক বুলি ভাবে তেওঁলোকে অনলাইন ক্লাছেই কৰি থাকিব পাৰিব। বিদ্যালয় পাঠগ্ৰহণৰ বাবে আহিবলৈ অভিভাৱকৰ পৰা লিখিত অনুমতি পত্ৰ অনাটো বাধ্যতামূলক। বিদ্যালয় খোলাৰ বাবে অনুমতি গ্ৰহণ কৰা বিদ্যালয়সমূহে ৰাজ্যিক শিক্ষা বিভাগে দিয়া SOP মানি চলিব লাগিব। 15 অক্টোবৰৰ পৰা বিজ্ঞান আৰু টেকনলজি শাখাৰ PhDৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে লেবৰেটৰী খোলা হ'ব। এই গাইডলাইন অনুসৰি ছুইমিং পুল খুলিব পৰা যাব। অহা 15 অক্টোবৰৰ পৰা খেলুৱৈসকলৰ প্ৰশিক্ষণৰ বাবে খুলিব পাৰিব ছুইমিং পুলসমূহো। চিনেমা হল, থিয়েটাৰ, মাল্টিপ্লেক্সসমূহ খুলিব পাৰিব 15 অক্টোবৰৰ পৰা। অৱশ্যে 50% লোকেহে উপস্থিত থাকিব পাৰিব এটা সময়ত। এণ্টাৰটেইনমেণ্ট পাৰ্কসমূহ খুলিব পাৰিব 15 অক্টোবৰৰ পৰা। কোনো বন্ধ ঠাই অৰ্থাৎ হল বা আদিৰ ভিতৰত কোনো অনুষ্ঠান আয়োজিত কৰিলে 50% লোকেহে উপস্থিত থাকিব পাৰিব। সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ লগতে মাস্ক পৰিধান কৰিব লাগিব আৰু লগতে হেণ্ড ছেনিটাইজাৰ ব্যৱহাৰ কৰিব লাগিব। অহা 21 অক্টোবৰ 2020লৈ কণ্টেইনমেণ্ট জ'নসমূহত জাৰি থাকিব লকডাউন। আন্তঃৰাজ্য যান বাহন চলাচলৰ সন্দৰ্ভতো গাইডলাইনত উল্লেখ কৰা হৈছে। আন্তঃৰাজ্য যান বাহন চলাচলত কোনো বাধা নাথাকিব। ইফালে 65 বছৰ ঊৰ্ধৰ কোনো ব্যক্তি তথা 10 বছৰৰ তলৰ শিশুৱে ঘৰৰ পৰা ওলাব নোৱাৰিব। কেৱল অত্যাৱশ্যকীয় কাৰণতহে ওলাব পাৰিব। উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা এই গাইডলাইন ৰাজ্য চৰকাৰে সালসলনি কৰিব নোৱাৰিব আৰু যদি পৰিস্থিতি অথবা আন কোনো বিশেষ কাৰণত গাইডলাইনৰ নিয়মসমূহ সলনি কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ সৈতে এই সন্দৰ্ভত আলোচনা কৰিব লাগিব। আজিৰ পাছৰ খবৰটো হৈছে এটা ডাঙৰ খবৰ। কৃষক মুক্তিসহ 70 সংগঠনৰ ৰাজনৈতিক দলৰ সন্দৰ্ভত ডাঙৰ ঘোষণা। অখিল গগৈ নেতৃত্বত নতুন ৰাজনৈতিক দল 2 অক্টোবৰত ঘোষণা হ'ব। জল্পনা কল্পনা অৱসান ঘটাই 2 অক্টোবৰ গান্ধী জয়ন্তীৰ দিনা আনুষ্ঠানিকভাৱে ঘোষণা হ'ব কৃষক মুক্তিসহ 70 সংগঠনৰ ৰাজনৈতিক দলৰ নাম। সেইদিনা দিনৰ 11 বজাত অসমবাসীৰ আগত আনুষ্ঠানিকভাৱে নতুন ৰাজনৈতিক দলটোৰ ঘোষণা কৰা হ'ব বুলি সংবাদ মেল পাতি ঘোষণা কৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ভাস্কৰদী শইকীয়াই। সন্মিলিত নেতৃত্বত আগবাঢ়িব লগা দলটোত জাতি জনগোষ্ঠীৰ ধৰ্ম ভাষা নিৰ্বিশেষে সকলোকে সামৰি লোৱা হ'ব বুলি জানিব দিয়ে শইকীয়াই। 70 সংগঠন নথকা শক্তিশালী জাতীয় সংগঠন আৰু এটা আঞ্চলিক দলো প্ৰস্তাৱিত ৰাজনৈতিক দলৰ অংশীদাৰ হ'ব। অখিল গগৈয়ে দলটোক নেতৃত্ব দিয়াৰ সম্ভাৱনা আছে, ভাস্কৰদী শইকীয়াই কয়। দলটো সংবিধানৰ খচৰা তৈয়াৰ কৰা হৈছে। 70 সংগঠনৰ অধিকাংশ সংগঠনে ইতিমধ্যে প্ৰতিনিধি প্ৰেৰণ কৰিছে। যোৰহাট, বঙাইগাঁও আৰু গুৱাহাটীত দল সংগঠনৰ পূৰ্বে মতামত গ্ৰহণ কৰাৰ বাবে নাগৰিক সভা ইতিমধ্যে অনুষ্ঠিত হৈ গৈছে। যদি কোনো লোকে দলৰ সন্দৰ্ভত পৰামৰ্শ দিব বিচাৰে তেন্তে দিব পাৰে বুলি তেওঁ লগতে কয়। নতুন দলটোত ৰাজ্যিক পৰ্যায়ৰ আহ্বায়ক সমিতি, মুখ্য আহ্বায়ক সমিতি আৰু উপদেষ্টা মণ্ডলী থাকিব। তাত কোন থাকিব ইতিমধ্যে তালিকা প্ৰস্তুত কৰা বুলিও জানিবলৈ দিয়ে। আৰু আজিৰ পাছৰ খবৰটো হৈছে এটা ডাঙৰ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। আজি হৈছে 1 অক্টোবৰ। 1 অক্টোবৰৰ পৰা কি সলনি হৈছে আৰু বহু নিয়ম সলনি কৰা হৈছে। 1 অক্টোবৰৰ পৰা সলনি হ'ব বহু নীতি নিয়ম, আজিয়ে জানি লওক। পৰ্টেলতে ৰাখিব পাৰিব গাড়ীৰ কাগজ পত্ৰ। এতিয়াৰ পৰা গাড়ী চলোৱাৰ সময়ত লগত নিজৰ লাইচেন্স ডকুমেণ্ট ৰাখিব নালাগে। ছফ্ট কপিৰে চলিব কাম, কাৰণ সম্প্ৰতি মটৰ ভেহিকেল ৰুলছ 1989 সংশোধন কৰিছে পথ পৰিবহণ মন্ত্ৰালয়ে। কেৱল ৰুট নেভিগেশ্যনৰ বাবেহে ব্যৱহাৰ কৰিব পাৰিব মোবাইল ফোন। মটৰ ভেহিকেল ৰুলছ 1989 সংশোধনী অনুসৰি গাড়ী চলোৱাৰ সময়ত কেৱল পথ নিৰ্দেশৰ বাবেহে মোবাইল ফোন ব্যৱহাৰ কৰিব পাৰিব।
আৰু পাছৰ নিয়মটো সলনি হৈছে বিনামূলীয়া নহ'ব LPG প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত বহুকেইটা পৰিৱৰ্তন অনা হৈছে কাৰণ আজি অৰ্থাৎ 30 ছেপ্টেম্বৰে হ'ল বিনামূলীয়া গেছ লাভ কৰাৰ শেষ দিনা আৰু পাছৰটো নিয়ম সালসলনি কৰা হৈছে বিদেশী মুদ্ৰা ট্ৰান্সফাৰৰ বাবে টেক্স লোৱা হ'ব আৰু পাছৰটো নিয়ম সালসলনি কৰা হৈছে মিঠাই বিক্ৰীৰ বাবে নতুন নিয়ম বিক্ৰেতাই মিঠাইৰ ম্যাদ উকলি যোৱা তাৰিখ সন্নিৱিষ্ট কৰিব লাগিব 1 অক্টোবৰৰ পৰা এই নিয়ম প্ৰযোজ্য কৰা হ'ব আৰু পাছৰটো নিয়ম সলনি হৈছে বাঢ়িব পাৰে টিভিৰ দাম আৰু শেহতীয়া নিয়মটো সালসলনি কৰা হৈছে RBI ক্ৰেডিট আৰু ডেবিট কাৰ্ডৰ বাবে নতুন নিয়ম আনিছে ইতিমধ্যে জাৰি কৰিছে গাইডলাইন আৰু আজিৰ পাছৰ খবৰটো হৈছে এটা ডাঙৰ খবৰ এটা বিগ ব্ৰেকিং নিউজ 16944 গৰাকী ছাত্ৰ-ছাত্ৰীক আনন্দৰাম বৰুৱা বঁটা প্ৰদান ৰাজ্যৰ মুঠ 16944 গৰাকী ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা হ'ব এই বঁটা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত 2020 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত 75% নম্বৰ লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক বুধবাৰে প্ৰদান কৰা হয় আনন্দৰাম বৰুৱা বঁটা ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক উত্তৰণৰ বাবে অসম চৰকাৰে প্ৰদান কৰি আহিছে এটা বঁটা চলিত বৰ্ষত লেপটপ ক্ৰয়ৰ বাবে নগদ 20000 টকাকৈ প্ৰদান কৰা হৈছে ছাত্ৰ-ছাত্ৰীক ৰাজ্যৰ মুঠ 16944 গৰাকী ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা হ'ব এই বঁটাৰ বাবে চৰকাৰে মুকলি কৰিছে মুঠ 34 কোটি টকা বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিধায়িকা আঙুৰলতা ডেকা অনুষ্ঠানত উপস্থিত থাকি শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় কোভিড-19ৰ বাবে এইবাৰ সকলোৰে বেংক একাউণ্টলৈ লেপটপ কিনিবলৈ 20000 টকা দিয়া হৈছে পৰৱৰ্তী সময়ত মতামতৰ ভিত্তিত লেপটপ অথবা লেপটপ কিনিবলৈ চেক দিয়া হ'ব সেই কথা নিৰ্ধাৰণ কৰিম 2005 বৰ্ষত বঁটা দিয়াৰ সময়ত 3 মাহ মোৰ বাবে এক প্ৰত্যাহ্বান হিচাপে পৰিগণিত হৈছিল 2005 বৰ্ষৰ পৰা এতিয়ালৈকে 3,63,855 গৰাকী ছাত্ৰ-ছাত্ৰীৰ হাতত তুলি দিয়া হৈছে এই বঁটা 4টা বছৰ পৰিকল্পনা ৰূপায়ণৰ বিভাগে এই আঁচনিৰ কাম কৰাৰ পিছত শিক্ষা বিভাগক ইয়াৰ দায়িত্ব দিয়া হৈছিল এই বঁটাৰ নামৰ বাবে আনন্দৰাম বৰুৱাৰ প্ৰতিদ্বন্দ্বী কোনো নাছিল মেট্ৰিকত ষ্টাৰ প্ৰথম বিভাগ ষ্টাৰ আৰু ডিষ্টিংশ্যন পোৱা সকলে আমাৰ জাতিৰ ভৱিষ্যতৰ সোণোৱালী জীৱনৰ সমাজৰ আদৰ্শ আৰু আজিৰ পাছৰ খবৰটো হৈছে এটা ডাঙৰ খবৰ গাড়ী কিনিম বুলি ভাবিছে নেকি হোণ্ডাই দিছে আকৰ্ষণীয় অফাৰ পাব বৃহৎ ৰেহাই গাড়ী কিনাৰ কথা ভাবিছে নেকি অথবা পুৰণি গাড়ীখন সলনি কৰিব বিচাৰিছে নেকি বাজেট কম নেকি চিন্তাৰ কোনো কাৰণ নাই উৎসৱৰ বতৰত হোণ্ডাই আগবঢ়াইছে বৃহৎ অফাৰ অৰুৱা এলেণ্ট্ৰা চেণ্ট্ৰো গ্ৰেণ্ড i10 নিঅছ আৰু i20 সহ বহুকেইটা মডেলত লকডাউনৰ ফলত গাড়ীৰ বজাৰ এতিয়া মন্দা আনহাতে গাড়ী ক্ৰয় কৰাটো এই সময়ত বিভিন্নজনৰ বাবে চিন্তাৰ বিষয় সেয়েহে গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি দক্ষিণ কোৰিয়াৰ গাড়ী নিৰ্মাতা প্ৰতিষ্ঠানটোৱে আগবঢ়াইছে এই বৃহৎ অফাৰ উৎসৱৰ বতৰ অফাৰত হোণ্ডাই কেইখনমান গাড়ীত 3 বছৰ পৰ্যন্ত আনলিমিটেড কিলোমিটাৰ ৱাৰেণ্টি দিছে আনহাতে চলিত মাহত চিকিৎসক নিৰ্দিষ্ট কিছু কৰ্পৰেট সংস্থাৰ কৰ্মী ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগপতি শিক্ষক আৰু চাৰ্টাৰ্ড একাউণ্টেণ্টৰ বাবে বিশেষ সুবিধাৰ কথা ঘোষণা কৰা হৈছে হোণ্ডাইৰ এলান্ট্ৰা মডেলৰ ডিজেল ভেৰিয়েণ্টৰ গাড়ীত সকলো মিলাই 60000 টকা পৰ্যন্ত ৰেহাই দিয়া হৈছে আৰু পেট্ৰলৰ মডেলত 30000 পৰ্যন্ত ৰেহাই দিয়া হৈছে আনহাতে অৰুৱা মডেলৰ ওপৰত পোৱা গৈছে 20000 পৰ্যন্ত ৰেহাই সেইদৰে i20 মডেলত 60000 পৰ্যন্ত ৰেহাই দিছে হোণ্ডাই ইয়াত নগদ ৰেহাই পাব 35000 টকা চেণ্ট্ৰত পোৱা যাব সৰ্বোচ্চ 45000 পৰ্যন্ত ৰেহাই গ্ৰেণ্ড i10 মডেলত 60000 টকা গ্ৰেণ্ড i10 নিঅছত সকলো মিলাই 25000 টকা পৰ্যন্ত ৰেহাই দিছে হোণ্ডাই আজি অফাৰ শেষ দিন আৰু আজিৰ পাছৰ খবৰটো হৈছে এটা ডাঙৰ খবৰ মূল্য বৃদ্ধিৰ ওপৰত নিয়ন্ত্ৰণহীন স্থিতি অসম চৰকাৰৰ সৰব অসম সংগ্ৰামী মহিলা মঞ্চ ৰাজ্যখনত অত্যাৱশ্যকীয় সামগ্ৰী যেনে চাউল দাইল মিঠাতেল আলু পিঁয়াজ আদিৰ লগতে ঔষধ পাতিৰ অস্বাভাৱিক মূল্য বৃদ্ধিৰ লগতে ৰাজ্য চৰকাৰৰ উদাসীন মনোভাৱ আৰু নীৰৱ স্থিতিক লৈ অসন্তুষ্টি প্ৰকাশ কৰি অসম সংগ্ৰামী মহিলা মঞ্চই গুৱাহাটীৰ ৰটাৰীত এক প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰে আঞ্চলিক ৰাজনৈতিক দল অসম সংগ্ৰামী মঞ্চৰ ভগ্নী গঠনটোৱে আহ্বান জনোৱা এই কাৰ্যসূচীত অৰ্ধশতাধিক মহিলাই অংশগ্ৰহণ কৰে কাৰ্যসূচীৰ নেতৃত্ব দিয়া সংগ্ৰামী মহিলা মঞ্চৰ ভাৰপ্ৰাপ্ত সভানেত্ৰী তাপশ্ৰী নবিছে কয় শেহতীয়া দৈনন্দিন ব্যৱহাৰ্য সামগ্ৰীৰ অনিয়ন্ত্ৰিত মূল্যবৃদ্ধিয়ে ৰাইজক জিয়াটো ভোগাইছে বিশেষকৈ নিম্ন মধ্যভোগী আৰু দৰিদ্ৰ সীমাৰেখাৰ ফলত বসবাস কৰা পৰিয়ালসমূহৰ বাবে ঘৰ চলোৱাটো প্ৰায় অসম্ভৱ হৈ পৰিছে সাধাৰণ সম্পাদিকা চান্তনা বৈশ্য বৰ্মনে কয় চৰকাৰখনৰ একোটাকৈ বিয়াগুম বিভাগ থকাৰ পিছতো বিভাগসমূহে প্ৰয়োজনীয় তদাৰকী আৰু বাস্তৱসন্মত সিদ্ধান্ত নোলোৱাৰ বাবে বজাৰত সামগ্ৰীৰ দাম বৃদ্ধি পাইছে
মঞ্চৰ সাধাৰণ সম্পাদিকা মামনি চৌধুৰীয়ে দাবী উত্থাপন কৰে যে কোভিডৰ সময়ছোৱাত ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানসমূহৰ মাচুল ৰেহাই দিয়াৰ ক্ষেত্ৰতো চৰকাৰে বাধ্যতামূলক কৰিব লাগে। আৰু আজিৰ পাছৰ খবৰটো হৈছে এটা ডাঙৰ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। PM গৰীব কল্যাণ যোজনা দৰিদ্ৰ লোকৰ প্ৰতি বিশেষ সঁহাৰি পূৰণ। দৰিদ্ৰ লোকৰ প্ৰতি বিশেষ সঁহাৰি পূৰণ PM গৰীব কল্যাণ যোজনা দেশখনৰ বৃহৎ জালিয়াতিৰ দৰিদ্ৰ লোকসকলক কেন্দ্ৰীভূত কৰি PMGKY প্ৰস্তুত কৰা হৈছে। আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ভাৰতবৰ্ষক উন্নতিশীল ৰাষ্ট্ৰ হিচাপে স্থান দিয়াৰ লক্ষ্যৰে দৰিদ্ৰতাক বাধা দিবলৈ এই যোজনা বনোৱা হৈছে। 2016 চনৰ ডিচেম্বৰ মাহতেই মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই PM গৰীব কল্যাণ যোজনা প্ৰথম আৰম্ভ কৰিছিল। আৰ্নিং ডিক্লেৰেশ্যন স্কিমৰ বা IDSৰ চিনস্বৰূপে সেই বৰ্ষৰ আৰম্ভণিতেই এই আঁচনি আৰম্ভ কৰা হৈছিল। সমগ্ৰ বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা কৰোনাই অৰ্থনীতিত প্ৰভাৱ পেলাই সময়তে এই আঁচনিৰ বহুমুখী গুৰুত্ব বাঢ়িছে। অৰ্থনীতিৰ মূল্যপতন লাঘৱ কৰাৰ নিমিত্তে আৰু দৰিদ্ৰসকলক ৰক্ষা কৰাৰ উদ্দেশ্যে এই আঁচনি ভাৰতৰ সংহতত চৰকাৰে প্ৰস্তুত কৰিছে। সেয়াই নহয়, কৰোনা কালত অত্যন্ত কষ্ট পোৱা লোকসকলক সকাহ দিবলৈ 2020 চনৰ 26 মাৰ্চত সংহত চৰকাৰে 1.70 লাখ কোটি টকাৰ এক কৰোনা ভাইৰাছ এইডছ পেকেজৰ ঘোষণা কৰিছিল। প্ৰধান কথা হ'ল PMGKYৰ সুবিধাসমূহ কি? সেয়া হ'ল দিন হাজিৰা কৰা লোকসকলৰ বাবে অত্যন্ত সকাহ। PM জনধন যোজনাৰ মহিলা একাউণ্ট হোল্ডাৰসকলৰ কাৰণে 3 মাহলৈ প্ৰতিমাহে প্ৰতিগৰাকীয়ে 500 টকাকৈ পাব পৰাকৈ উদ্দেশ্যপূৰ্ণভাৱে সম্পূৰ্ণ 20.40 কোটি টকা ৰখা হৈছিল। পিছৰ 3 মাহত PM উজ্জ্বলা যোজনাত পঞ্জীয়ন হোৱা প্ৰায় 8 কোটি পৰিয়ালে ফ্ৰী গেছ অনলাইন চিলিণ্ডাৰ পোৱাৰ ব্যৱস্থা কৰা হৈছিল। তাৰোপৰি 15,000 তলৰ আয় কৰা লোকসকলৰ কাৰণে প্ৰভিডেণ্ট ফাণ্ডৰ 24% টকা দিব পৰা গৈছিল। সেয়াই নহয়, MNREGA কাৰ্ড হোল্ডাৰ সকলো 202 টকাকৈ মজুৰি দিয়া হৈছিল। উল্লেখ্য যে ভাৰতৰ সংসদ চৰকাৰে 3 মাহলৈ শাৰীৰিকভাৱে সক্ষম লোক আৰু বিধৱা মহিলাসকলক 1000 টকাকৈ দিয়াৰ ব্যৱস্থা কৰিছিল। মুঠৰ ওপৰত চৰকাৰে PMGKYৰ দ্বাৰা অৰ্থনৈতিকভাৱে দুৰ্বল লোকক এক বিশেষ সকাহ দিয়ে। আৰু আজিৰ শেহতীয়া খবৰটো হৈছে এটা ডাঙৰ খবৰ, ঋণযুক্ত আনুষংগিক আঁচনি। আৰ্থিকভাৱে দুৰ্বল আৰু কম আয়ৰ লোকৰ বাবে ঋণযুক্ত আনুষংগিক আঁচনি। দেশৰ দৰিদ্ৰসকলৰ ব্যক্তিগত আৱাসৰ প্ৰয়োজন পূৰাবৰ বাবে প্ৰধানমন্ত্ৰী আৱাস যোজনা সকলোৰে বাবে ঘৰ অভিযানৰ অন্তৰ্গত ঋণযুক্ত আনুষংগিক আঁচনিৰূপে প্ৰতিষ্ঠানিক ঋণৰ ব্যৱস্থা ৰূপায়ণ কৰা হয়। আৰ্থিকভাৱে দুৰ্বল আৰু কম আয়ৰ লোকৰ যিসকলে বেংক, গৃহ বিত্ত কোম্পানী আৰু আন প্ৰতিষ্ঠানৰ পৰা গৃহ নিৰ্মাণ ঋণ ল'ব বিচাৰে তেনেলোকে 6.5% সুতত 20 বছৰৰ বাবে ঋণ ল'ব পাৰিব। ঋণযুক্ত আনুষংগিক সহায়ৰ দ্বাৰা এজন লোকে 6 লাখতকৈ অধিক টকাৰ ঋণ আনুষংগিক হাৰত ল'ব পাৰিব। প্ৰাথমিক ঋণ প্ৰতিষ্ঠান প্ৰাইমেৰী লেণ্ডিং ইনষ্টিটিউটৰ দ্বাৰা হিতাধিকাৰীৰ একাউণ্টত আনুষংগিক সুতৰ পৰিমাণ আগতীয়াকৈ জমা কৰা হয়, যাৰ ফলত হাউচিং লোন আৰু সমান মাহিলী কিস্তি চমুকে EMIৰ পৰিমাণ যথেষ্ট পৰিমাণে হ্ৰাস হয়। আনুষংগিক সুতৰ প্ৰকৃত প্ৰকল্প মূল্য NPV 9% ৰেহাইৰ হাৰত কৰা হয়। গৃহ মালিকীস্বত্ব এই অভিযানৰ অধীনত কেন্দ্ৰৰ সাহায্য নিৰ্মিত আৰ্জিত গৃহসমূহ ঘৰৰ জ্যেষ্ঠ মহিলা অথবা মাহিলী আৰু পুৰুষৰ উভয়ৰে নামত প্ৰদান কৰা হ'ব। আৰু যদি পৰিয়ালত মহিলা সদস্য নাই তেন্তে পুৰুষ সদস্যৰ নামত প্ৰদান কৰা হ'ব। এই আঁচনিৰ লক্ষণীয় বিষয়সমূহ ব্যাপ্তি। 2011 চনৰ লোকপিয়ল অনুসৰি সকলো সংবিধিবদ্ধ নগৰ আৰু পৰৱৰ্তী কালত নিৰ্দিষ্টকৰণ কৰা নগৰসমূহৰ লগতে সংবিধিবদ্ধ নগৰৰ সৈতে নিৰ্দিষ্ট কৰা পৰিকল্পিত অঞ্চল উদ্দেশ্য নতুন নিৰ্মাণ অৰ্জন আৰু অতিৰিক্ত গৃহৰ ৰূপত অতিৰিক্ত কোঠা, ৰান্ধনীঘৰ, শৌচাগাৰ ইত্যাদিৰ প্ৰয়োজন। হিতাধিকাৰীৰ পৰিয়ালপতি পত্নী আৰু অবিবাহিত সন্তানেৰে গঠিত হয়। হিতাধিকাৰীৰ পৰিয়ালৰ কোনো সদস্যৰ নামত ভাৰতৰ কোনো ঠাইত পকীঘৰ থাকিব নোৱাৰিব। আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ লোকে যাৰ বাৰ্ষিক আয় সৰ্বোচ্চ 3 লাখ বা তাতকৈ কম হ'ব লাগিব। কম আয়ৰ লোকে যাৰ বাৰ্ষিক উপাৰ্জন 3 লাখ টকাৰ পৰা 6 লাখ টকাৰ ভিতৰত হ'ব লাগিব। আৰ্থিকভাৱে দুৰ্বল আৰু কম আয়ৰ লোকৰ ভিতৰত খালী হাতেৰে কাম কৰা মেটৰ মহিলা, বিধৱা মহিলাক বিশেষ অগ্ৰাধিকাৰ, অনুসূচিত জাতি জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ লোক, লঘু সম্প্ৰদায়ৰ শাৰীৰিকভাৱে অক্ষম লোক আৰু উভয় লিংগৰ লোকক এই আঁচনিত অধিক অগ্ৰাধিকাৰ প্ৰদান কৰা হ'ব। নিৰ্মাণৰ বাবে বাছনি কৰা ক্ষেত্ৰফল। এই মিছনৰ অধীনত নিৰ্মিত গৃহসমূহৰ প্ৰকৃত ব্যৱহৃত ক্ষেত্ৰফল সৰ্বোচ্চ 30 বৰ্গমিটাৰ আৰু সৰ্বোচ্চ 60 বৰ্গমিটাৰ ক্ৰমে আৰ্থিকভাৱে দুৰ্বল শ্ৰেণী আৰু কম আয়ৰ লোকসকলৰ বাবে
হ'ব পাৰে হিতাধিকাৰীয়ে যদি ইচ্ছা কৰে তেন্তে এক বৃহত্তৰ ক্ষেত্ৰফলৰ ঘৰ নিৰ্মাণ কৰিব পাৰে কিন্তু তাৰ বিনিময়ত আনুষংগিক সুতৰ হাৰ কেৱল প্ৰথম 6 লাখ টকালৈকে সীমিত থাকিব লাগিব বৰ্ধিত হাউচিং প্ৰসাৰৰ বাবে আৰ্থিকভাৱে দুৰ্বল শ্ৰেণী আৰু কম আয়ৰ লোকৰ বাবে ক্ৰমে 30 বৰ্গ মিটাৰ আৰু 60 বৰ্গ মিটাৰৰ সহায়ক অনুদান আৰু ঋণৰ বৃত্তান্ত সাবচিডিয়েণ্ট লোন ডিটেইলছ সৰ্বোচ্চ ঋণৰ পৰিমাণ উপভোক্তাৰ অধ্যৱসায়ৰ ভিত্তিত বেংক বিত্তীয় প্ৰতিষ্ঠানৰ দ্বাৰা বিবেচনা কৰা হয় সৰ্বোচ্চ ঋণ ম্যাদ PLI নিয়মাৱলীৰ ভিত্তি সহায়ক অনুদান গণনাৰ সৰ্বোচ্চ ম্যাদ 20 বছৰ বা ঋণৰ সম্পূৰ্ণ ম্যাদ যিয়ে কম তাৰপিছতে সহায়ক অনুদান গণনাৰ বাবে সৰ্বোচ্চ ঋণৰ পৰিমাণ 6 লাখ টকা সহায়ক অনুদানৰ সুতৰ হাৰ 6.5% হাউচিং আৰু নগৰ উন্নয়নৰ পৰিষদ হাডুকু আৰু ৰাষ্ট্ৰীয় হাউচিং বেংক NHB কেন্দ্ৰীয় মুখ্য সংস্থা ৰূপে চিনাক্ত কৰা হৈছে যাৰ দ্বাৰা প্ৰাথমিক ঋণ প্ৰদান কৰা সংস্থাৰ সৈতে সহায়ক অনুদান সংযোগ কৰা হয় আৰু ঋণৰ প্ৰতিক্ৰিয়াৰ অগ্ৰগতি পৰ্যবেক্ষণ কৰা হয় এই আঁচনি বেংক বা বিত্তীয় প্ৰতিষ্ঠানৰ দ্বাৰা ৰূপায়ণ কৰা হ'ব বিস্তৰ তালিকা তলৰ লিংকটোত পোৱা যাব এই লিংকটো আপোনালোকে ডেসক্ৰিপচনত পাই যাব এই লিংকটোৰ পৰা আপোনালোকে এই লোনটোৰ বিষয়ে সবিশেষ জানিব পাৰিব তো বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ দিব চেষ্টা কৰিলোঁ যদি খবৰকেইটা শুনি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো সাবস্ক্ৰাইব কৰি সাইডত থকা যেটো বেল আইকন আছে প্ৰেছ কৰি অল অপচনটো ক্লিক কৰিব একেবাৰে নাপাহৰিব এনেকুৱা ধৰণৰ ৰেগুলাৰ খবৰসমূহ পাই থাকিবলৈ তো বন্ধু বান্ধৱীসকল আজিলৈ বাই বাই আকৌ নেক্সট দুটা লগ পাম জয় আই অসম